নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8 গণিতৰ দ্বিতীয় অধ্যায় কি আলোচনা কৰিম এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল চলক ঘাত এইবিলাক তোমালোকে আগতে পাই আহিছা ক্লাছ 7ত তোমালোকে অলপ আভাস পাইছা ইয়াৰে তাৰ লগতে তোমালোকে বীজগণিতীয় ৰাশি পাই আহিছিলা বীজগণিতীয় ৰাশিৰ আভাস পাইছা তোমালোকে বীজগণিতীয় ৰাশি কি আছিল চোৱা বীজগণিতীয় ৰাশি মই ইয়াত জাস্ট তোমালোকক উদাহৰণ দি বুজাই দিবলৈ ট্ৰাই কৰিম বীজগণিতীয় ৰাশি এতিয়া বীজগণিতীয় ৰাশিৰ উদাহৰণ কিতাপত তোমালোকক উদাহৰণৰ দ্বাৰা ইয়াত বুজাবলৈ ট্ৰাই কৰা হৈছে আমাৰ ইয়াত মেইন টপিকটো কি হ'ব তোমাৰ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এতিয়া তোমালোকক যদি আমি বীজগণিতীয় ৰাশিৰ উদাহৰণ দিব দিও তেতিয়াহ'লে তোমালোকে x twice x 5y plus z এইবিলাক উদাহৰণ দিব পাৰিবা ইয়াত কিতাপত ঠিক তেনেকৈ বহুত উদাহৰণ দিয়া আছে 3y minus 11 etc etc এতিয়া চোৱা এই বীজগণিতীয় ৰাশিবিলাকৰ যেটো তোমাৰ x আছে বা ইয়াত যেটো y আছে ইয়াত যেটো z আছে এইবিলাকক আমি চলক বুলি কম এটো z এটা চলক বুজি পাইছা সো বীজগণিতীয় ৰাশিৰ তোমালোকে চলক বুলি ক'লে আমি নরমালি কি বিলাক ইউজ কৰো চলক বুলি ক'লে চোৱা x ইউজ কৰিম আমি y ইউজ কৰিম ঠিক তেনেকৈ তোমাৰ z ইউজ কৰিব পাৰো এইবিলাক আমি চলক হিচাপে ইউজ কৰো বুজি পাইছা এতিয়া ইয়াত কিতাপত কেইটামান উদাহৰণ দিছে ইয়াত চাৰ্ট বনাব দিছে যে শিক্ষকে কি সুধিছে তোমাৰ বীজগণিতীয় ৰাশি উদাহৰণ দিব দিছে তাৰ পিছত কি কৰিছে বৰ্ডত লিখি গৈছে শিক্ষকে তাৰ পিছত তাতে দুখান চাৰ্ট বনাইছে চাৰ্টখন কিহৰ ওপৰত ভিত্তি কৰি বনাইছে তোমাৰ চলকৰ ওপৰত বুজি পাইছা কি চলক ব্যৱহাৰ হৈছে ইয়াত সুধিছে শিক্ষকে যে ইয়াত p ব্যৱহাৰ হৈছে কিছুমানে p ব্যৱহাৰ কৰিছে ঠিক তেনেকৈ তোমাৰ m ব্যৱহাৰ কৰিছে বুজি পাইছা এইবিলাক চলক হিচাপে ব্যৱহাৰ কৰিছে m টো ব্যৱহাৰ কৰিছে তোমাৰ উদাহৰণ দিয়া আছে চোৱা 2m এটা উদাহৰণ দিয়া আছে কিতাপত 2m - 11/6 এট m টো চলক হিচাপে ব্যৱহাৰ হৈছে তেনেকুৱাকৈ কোৱা হৈছে ঠিক তেনেকৈ তোমাৰ p কিউব আৰু এটা উদাহৰণ আছে তোমাৰ p কিউব প্লাস 3p স্কয়াৰ মাইনাস 8 এইবিলাক হৈছে তোমাৰ বীজগণিতীয় ৰাশি ইয়াত z ৰ লগতে m আৰু p কো কি চলক হিচাপে ব্যৱহাৰ কৰা হৈছে বুজি পাইছা এইবিলাক হৈছে চলক ঠিক তেনেকৈ তোমালোকে ধ্ৰুৱক পদ পাবা ধ্ৰুৱক বুলি ক'লে যিবিলাক সংখ্যা হ'ব পাৰে তোমাৰ আমি ধ্ৰুৱক পদ হিচাপে আমি কি বিলাক ব্যৱহাৰ কৰো তোমাৰ ধ্ৰুৱক হিচাপে আমি a b c d এইবিলাক ব্যৱহাৰ কৰো বুজি পাইছা ঠিক তেনেকৈ তোমাৰ চলক টি হ'ব পাৰে এইবিলাক হ'ব চলক এতিয়া বীজগণিতীয় ৰাশি তোমালোকে বুজি পালা তোমালোকে হয়তো আগতে পাইও আহিছা এনেকুৱা ধৰণৰ কিছুমান ৰাশি আছে x স্কয়াৰ প্লাস twice x plus 6 এনেকুৱা ধৰণৰ ৰাশি তোমালোকে পাই আহিছা এতিয়া মই প্ৰথমতে চলক আৰু ঘাত এইটো বুজাই দিও চলক বা ঘাত এটো বুজাই দি আছো চোৱা যদি মই এটা বীজগণিতীয় ৰাশি লও তোমাৰ x স্কয়াৰ এটো কিতাপতো দিয়া আছে সেই কাৰণে মই এটো লৈছো x স্কয়াৰ লোৱাৰ লগে লগে x টো হ'ব তোমাৰ ভূমি বুজি পাইছা ভূমি বেস ইয়াৰ ওপৰত যদি তোমাৰ এই দুইটো আছে এই দুইটো কি বুলি ক'ব তোমাৰ সূচক বা ঘাত বুলি ক'ব পাৰে ঠিক তেনেকৈ তোমাৰ এই x ৰ লগত যদি কিবা পূৰণ হৈ থাকে ধৰা তোমাৰ 2x স্কয়াৰ আছে তেতিয়ালে সেই 2 টো কি বুলি ক'ব তোমাৰ ইয়াতে এই 2 টো ক'ব তোমাৰ সহগ বুলি ক'ব বুজি পাইছা এটো ক'ব সহগ তোমালোকে এইখিনি মনত ৰাখিবা x ৰ ওপৰত ভিত্তি কৰি পিনে x ৰ যেটো ওপৰত আছে হেতু ঘাত বুলি ক'ব ঘাত বা সূচক ঠিক তেনেকৈ দুইটো কি বুলি ক'ব x ৰ লগত যেটো পূৰণ হৈ আছে এটো সহগ বুলি ক'ব আৰু x ক ভূমি বুলি ক'ব বুজি পাইছা এতিয়া এটো কি বুলি মাতিব 2x স্কয়াৰ বা x টু দি পাৱাৰ 2 এতিয়া x স্কয়াৰ এটোক আমি কি বুলি মাতিব পাৰো x স্কয়াৰ বুলি কয় নরমালি কিছুমানে কি কয় x টু দা পাৱাৰ মানে হৈছে ঘাত
x টু দ্য পাৱাৰ 2 ঠিক তেনেকৈ 3 থাকিলে x টু দি পাৱাৰ 3 বুজি পাইছা 4 থাকিলে x টু দি পাৱাৰ 4 তেনেকুৱাকৈ আমি এইটো মাতো সো এইখিনি বুজি পালা তোমালোকে x টু দি পাৱাৰ 4 ঠিক তেনেকৈ x টু দি পাৱাৰ 5 কিন্তু x স্কয়াৰটোক x টু দি পাৱাৰ 2 বুলি আমি নামাতো নৰমালি যদি x স্কয়াৰ থাকে x স্কয়াৰ বুলি কওঁ x ৰ ওপৰত 2 থাকিলে x স্কয়াৰ মানে দুটা পূৰণ হৈ আছে 3 থাকিলে x কিউব বুজি পাইছা 2 দি পাৱাৰ 3 বুলি কোৱা নাযায় কিন্তু x ৰ ওপৰত যদি আমি 4 দেখো তেতিয়ালে x টু দি পাৱাৰ 4 বুলি আমি ক'ব পাৰো বা তেনেকৈ কওঁ এতিয়া ইয়াত চাৰ্টখনৰ কথা দিছে যে দুটা ভাগত ভাগ কৰিছে এতিয়া চলক বিভিন্ন হ'ব পাৰে বুজি পালা চলক হ'ব পাৰে তাৰ পিছত চলকৰ ওপৰত যেটো সৰ্বোচ্চ চলকৰ ওপৰত কি থাকে এইবিলাক সূচক যে আছে সূচক দেখিছা বা ঘাত চলকৰ ওপৰত যেটো আছে ঘাত এতিয়া কোনো এটা বীজগণিতীয় ৰাশিৰ চলকৰ সৰ্বোচ্চ ঘাতক বীজগণিতীয় ৰাশিটিৰ মাত্ৰা বলে ইয়াত দিয়া আছে বীজগণিতীয় ৰাশিৰ ইয়াত x ভূমি এইখিনি ধুনিয়াকৈ বুজুৱাই আছে x ক ভূমি বুলি কৈছে 2 টো হৈছে সূচক সূচকক ইংৰাজীত কি বুলি ক'ব এক্সপোনেন্ট ইয়াত মই লিখি দিয়া নাই তোমালোকে এটো লিখি লবা সূচকক এক্সপোনেন্ট বুলি ক'ব ভূমি মানে হৈছে তোমাৰ বেস এটো বুজি পালাই তাৰ পিছত পঢ়াটো কেনেকৈ পঢ়ে কৈছে x ৰ দ্বিতীয় ঘাত আমি বাৰু অসমীয়াত এইবিলাক প্ৰায় নপঢ়োৱে আমি ইংৰাজীতে কওঁ যে x স্কয়াৰ x কিউব x টু দি পাৱাৰ 4 তেনেকুৱাকৈ আমি কৈ থাকো এতিয়া ইয়াত বিভিন্ন বীজগণিতীয় ৰাশি দেখুৱাইছে এক নং তালিকাখন অৰ্থাৎ এক নং তালিকা বুলি ক'লে ইয়াতে এইখন তালিকা বুজাইছে এই তালিকাখনত দেখিছানে ইয়াত x আছে চলক y আছে x আছে m আছে ঠিক তেনেকৈ x p x এবিলাক হৈছে চলক এতিয়া ইয়াতে কি কৰিছে x ৰ ৰাশিটোত x ৰ সৰ্বোচ্চ ঘাত ঘাত মানে কি আছে সূচক x ৰ সৰ্বোচ্চ সূচক কি 1 y + 3 ৰাশিটোত y ৰ সৰ্বোচ্চ সূচক বা ঘাত 1 ঠিক তেনেকৈ এইটো ৰাশি x² - 5x + 6 এই ৰাশিটোত x ৰ সৰ্বোচ্চ ঘাত মানে x ৰ লগত সকলোতকৈ বেছি যেটো ডাঙৰ ঘাত সৰ্বোচ্চ ঘাত মানে হৈছে আটাইতকৈ ডাঙৰ ঘাতটো অৰ্থাৎ ইয়াত তোমালোকে চোৱা x ৰ ওপৰত ইয়াত আছে 2 আৰু ইয়াত আছে 1 x ৰ ওপৰত একো নাই মানে হৈছে 1 থাকিব বুজি পাইছা সো সবচে ডাঙৰ ঘাতটো হৈছে ইয়াত 2 হোৱাৰ লগে লগে এটো কি বুলি ক'ব সৰ্বোচ্চ ঘাত 2 এতিয়া ইয়াত এইটোই বুজাইছে যে বীজগণিতীয় ৰাশিৰ এটাৰ চলকৰ সৰ্বোচ্চ ঘাতক বীজগণিতীয় ৰাশিটোৰ মাত্ৰা বলে বুজি পাইছা বীজগণিতীয় ৰাশিৰ যেটো চলক থাকিব চলকৰ সৰ্বোচ্চ ঘাতক এটো কি ক'ব ৰাশিটোৰ মাত্ৰা বুলি ক'ব অৰ্থাৎ মই যদি তোমালোকক উদাহৰণ দিবলৈ দিও ধৰা মই তোমালোকক যদি কোৱেশ্চন কৰো যে মই এটা বীজগণিতীয় ৰাশি দিলো x টু দি পাৱাৰ 4 প্লাস x টু দি পাৱাৰ 3 প্লাস 2x প্লাস 6 এই বীজগণিতীয় ৰাশিটোৰ মাত্ৰা কিমান তেতিয়ালে তোমালোকে কি আনসাৰ দিবা মাত্ৰা মানে কি আছিল চলকৰ সৰ্বোচ্চ ঘাত এতিয়া ইয়াত ঘাত কি আছে ঘাত চোৱা x ৰ ওপৰত ঘাত আছে 1 ঠিক কেনেকৈ x ৰ ওপৰত এটো ঘাত আছে 3 এটো আছে 4 এতিয়া এই তিনিটাৰ 4 3 আৰু 1 ৰ x ৰ ওপৰত একো নাই মানে 1 হেতু তোমালোকে জানা 4 3 আৰু 1 ৰ আটাইতকৈ ডাঙৰ কোনটো 4 2 সো নিশ্চয় মাত্ৰা কি হ'ব 4 হ'ব এইটোৱে ইয়াত দিয়া আছে বুজি পাইছা সো হেতু ইয়াত কৈছে ঠিক তেনেকৈ ইয়াত আৰু দিছে x y + 3 2m - 11/6 ax + b এইবিলাক দিয়া আছে এইবিলাক হৈছে তোমাৰ এইবিলাক চোৱা এটা চলকযুক্ত বীজগণিতীয় ৰাশি ইয়াত চলক এটা আছে তোমালোকে দুটা চলকযুক্ত বীজগণিতীয় ৰাশিৰ উদাহৰণ সুধিব পাৰা মোক এতিয়া এইটো যেটো মই লিখিলো ইয়াত চলক কি আছে এই বীজগণিতীয় ৰাশিটোত চলক আছে অকল x ইয়াত x আছে দেখিছা ইয়াত অকল x আছে অৰ্থাৎ এইটো বীজগণিতীয় ৰাশি হ'ব তোমাৰ এটা চলকযুক্ত বীজগণিতীয় ৰাশি ঠিক তেনেকৈ যদি তোমালোকক মই আৰু বেলেগ লিখি দিও ধৰা তোমাৰ লিখো x + twice y + 3 এতিয়া এই বীজগণিতীয় ৰাশিটো চোৱাচোন ইয়াতে চলক কেইটা আছে ইয়াত চলক আছে x এটা চলক y এটা চলক
দুটা আছে বুজি পাইছা এতিয়া এটা চলকযুক্ত বীজগণিতীয় ৰাশি বুলি ক'লে ইয়াত এটা চলক থাকিব লাগিব থাকিলে x থাকিব নহলে y থাকিব y + 3 এইটো হ'ব এটা চলকযুক্ত ঠিক তেনেকৈ এইটো হ'ব তোমাৰ দুটা চলকযুক্ত ইয়াত দুটা আছে চলক ইয়াত আছে তোমাৰ এটা চলক আৰু ইয়াতো আছে এটা চলক কেইটা আছে এটা এইটো সো যদি বীজগণিতীয় ৰাশিত এটা চলক থাকে তেতিয়াহলে সেইটো হ'ব এটা চলকযুক্ত বীজগণিতীয় ৰাশি বুজি পাইছা তাৰ লগতে যদি সেই বীজগণিতীয় ৰাশিটোৰ চলক এটা হোৱাৰ লগে লগে তাৰ ঘাটো 1 তেতিয়াহলে সেইটো ক'ব এইটো কি বুলি ক'ব এক চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি মই যদি তোমালোকক ভালদৰে আৰু উদাহৰণ দিওঁ তেতিয়াহলে তোমালোকে আৰু ভালকৈ বুজি পাবা ধৰা মই এটা উদাহৰণ দিলো x + 6 x + 6 এটা কি হ'ব বীজগণিতীয় ৰাশি ইয়াতে x ৰ ঘাত কি ঘাত একো নাই মানে হৈছে 1 অৰ্থাৎ x ৰ ঘাত কিমান ইয়াত 1 এটো মাত নহয় ঘাত তাৰ মানে x এই ৰাশিটোৰ বীজগণিতীয় ৰাশিটোৰ মাত্ৰা কি মাত্ৰা 1 কাৰণ সৰ্বোচ্চ ঘাত x ৰ সৰ্বোচ্চ ঘাত কি 1 সো ইয়াৰ মাত্ৰা 1 হ'ব এতিয়া এই বীজগণিতীয় ৰাশিটো কি হ'ব এটা চলকযুক্ত কাৰণ ইয়াত চলক কেইটা আছে এই বীজগণিতীয় ৰাশিটোত চলক আছে তোমাৰ এটা চলক আছে তোমাৰ 1 এইটো হৈছে কি তোমাৰ চলকটো হৈছে x সো ইয়াত এটা চলক আছে ইয়াৰ ঘাত 1 তেতিয়াহলে এইটো কি বুলি ক'ব চলক এটা থাকিলে তাৰপিছত ঘাত থাকিলে এটা থাকিলে সো এইটো কি বুলি ক'ব তোমাৰ এক চলকযুক্ত বুলি ক'ব এক চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি এক ঘাতৰ বীজগণিতীয় ৰাশি বুজি পাইছা এতিয়া নেক্সট তোমাৰ আমি সমীকৰণবিলাক চাম তোমালোকে বুজি পালা এক চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি ঠিক তেনেকৈ দুটা চলকযুক্ত পাব পাৰা তোমালোকে 9 10ত তোমালোকে দুটা চলকযুক্ত ৰাশিও পাবা ঠিক তেনেকৈ দ্বিঘাত সমীকৰণ পাবা দ্বিঘাত বুলি ক'লে কি হ'ব ইয়াৰ যেটো মাত্ৰা আছে ঘাত অৰ্থাৎ 2 হ'ব লাগিব ঠিক তেনেকুৱা এইবিলাক তোমালোকে পিছৰ ক্লাছত ধুনিয়াকৈ পাই থাকিবা এতিয়া তোমালোকে বুজি পালা যে এক চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি algebraic expression in one variable তোমালোকে হেতু বুজি পালা এটা চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি তোমালোকে চিনি পাবা কোনটো এটা চলকযুক্ত হয় এতিয়া ইয়াৰ পিছত দিছে যে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল সমীকৰণ বুলি ক'লে কি সমস্যা এটাৰ ইয়াত দিছে সমস্যা এটাৰ বীজগণিতীয় ৰূপ হ'ল সমীকৰণ তোমালোকে ইতিমধ্যে 3x - 7 = 9 y - 9 = 16 এইবিলাক তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা দেখিছা ইয়াত কি আছে সমান চিহ্নটো আছে সমীকৰণত সমান চিহ্নটো থাকিবই এইবোৰ একোটা সমীকৰণ ইয়াত সমীকৰণৰ ডাইৰেক্টলি ডেফিনেশ্যনটো দিয়া নাই কিন্তু সমীকৰণত কি থাকিব লাগিব সমান চিহ্নৰ দুইফালে আমি দুটা পাৰ্টি পাব লাগিব বুজি পাইছা x = 3 এইটো এটা সমীকৰণ হ'ব বুজি পাইছা সো ঠিক তেনেকৈ ইয়াতো তোমাৰ উদাহৰণ দি দিছে এইবিলাক উদাহৰণ চোৱা তোমালোকে যে 3x - 7 = 9 এইটো এটা কি হ'ব সমীকৰণ ইয়াতে তোমাৰ কি আছে চোৱা ইয়াতে 3x - 7 = 9 ইয়াত সমান চিহ্নে সমতা বুজাইছে সমতা মানে হৈছে এইখিনি যদি আমি সলভ কৰো 3x - 7 এইখিনি সলভ কৰিলে আমি 9 পাম অৰ্থাৎ x ৰ এই যেটো x আছে চলক এইটো চলকটো কি বুলি কয় ভেৰিয়েবল বুলি কয় ইংৰাজীত x চলকটোৰ কিবা এটা মান দিলে এইখিনি কৰাৰ লগে লগে আমি 9 পাম সেইটো কথা কৈছে ঠিক তেনেকৈ ইয়াত দিছে 4z + 7 = 27 এতিয়া ইয়াত সমান চিহ্ন দিছে সমান চিহ্ন দিয়াৰ অৰ্থ এইটোৱে যে জেডৰ কোনো এটা মানৰ বাবে আমি এইখিনি যদি কৰি চাও তেতিয়ালে কি পাম 27 পাম বুজি পাইছা ঠিক তেনেকৈ সমীকৰণৰ উদাহৰণ দিছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণৰ উদাহৰণ দিছে ইয়াত দিছে তোমাৰ 2x = 12 ইয়াত x এটা চলক আছে 3x = x + 5 ইয়াত দেখিছা x টো দুবাৰ আছে কিন্তু ইয়াত চলকটো এটাই এটো কথা কৈছে আৰু চলকৰ সৰ্বোচ্চ ঘাত কিমান ইয়াত চলকৰ ওপৰত 1 আছে একো নাই মানে 1 থাকিব হেতু হ'ব এক ঘাতৰ সমীকৰণ ঠিক তেনেকৈ ax + b = c abc ধ্ৰুৱক বুলি কৈছে বুজি পাইছা এটো চলক নহয় ধ্ৰুৱক ঠিক তেনেকৈ
5m ইজ ইকুৱেল টু পি স্কুৱেৰ ইয়াত পি ধ্ৰুৱক পিটো চলক নহয় কেতিয়াবা তোমালোকে পিক চলক হিচাপে পাব পাৰা ইয়াৰ আগতে তোমালোকে দেখিছিলা পিক চলক হিচাপে দিছিলে চ' পি প্লাছ 4 ইজ ইকুৱেল টু 0 ঠিক তেনেকুৱা হ'ব পাৰে ঠিক তেনেকৈ টুৱাইছ y মাইনাছ 7 ইজ ইকুৱেল টু 8y ইয়াত yটো দুবাৰ থাকিলে সেইটো ডাঙৰ কথা নহয় কিন্তু yৰ ঘাতটো 1 আৰু চলক এটাই আছে y আছে ইয়াৰ লগত x নাই এতিয়া ইয়াত তোমালোকক নিজে চেষ্টা কৰিব দিছে ট্ৰাই ইউৰ সেলফ এইখিনি তোমালোকে এবাৰ নিজে চেষ্টা কৰিবা মোৰ ভিডিঅ'টো ষ্টপ কৰি ল'বা তাৰপিছত নিজে চেষ্টা কৰিবা তাৰপিছত মই যিখিনি কৰি দিম সেইখিনিৰ লগত মিলেনে নাই চাবা এতিয়া চোৱা এইখিনি মই হোৱাখিনিত ৰাইট চিন দিম যিটো চলক হয় এক ঘাতৰ আৰু যিটো নহয় সেইটোত মই ক্ৰছ চিন দিম এতিয়া চোৱা ইয়াত কি দিছে 1 নম্বৰটো 5x + 3y - 7 এতিয়া x আছে y আছে এইটো হ'ব নোৱাৰে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ঠিক তেনেকৈ 2 নম্বৰত আছে 5m - 8 ইয়াত m অকল আছে সো এইটো এটা এক ঘাতৰ সমীকৰণ এটা চলকযুক্ত এক ঘাতৰ 5 = 3l এইটো তোমাৰ হেইটোই হ'ব এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ইয়াত x আৰু y আছে এইটো নহয় ইয়াত চোৱা ইয়াত চলক এটাই আছে এইটো মন কৰিবা ইয়াত ax² bx + c = 0 আছে ইয়াত চলক আছে তোমাৰ x আছে এটাই চলক কিন্তু x ৰ সৰ্বোচ্চ ঘাত কি ইয়াত x ৰ মাত্ৰা আছে 2 অৰ্থাৎ x ৰ ঘাতটো 2 আছে কিন্তু আমাক এক ঘাতৰ সমীকৰণ বুলি কৈছে ঘাতটো তোমাৰ কি হ'ব লাগিব 1 হ'ব লাগিব সো এইটো তোমাৰ হ'ব নোৱাৰে বুজি পাইছা ঠিক তেনেকৈ px + q ইয়াত q টো যদি ধ্ৰুৱক হয় pq ধ্ৰুৱক দিছে সো x টো এটা আছে সো এইটো হ'ব ঠিক তেনেকৈ a² * x + b এইটো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ইয়াত a ৰ ওপৰত স্কুৱেৰ আছে x ৰ ওপৰত নাই x ৰ ওপৰত কি আছে 1 আছে সো এইটো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ঠিক তেনেকৈ ax² + b = 0 এইটো নহ'ব y = 0 এইটো এটা এক ঘাতৰ সমীকৰণ বুজি পাইছা z = p³ p টো যেহেতু আমাক ধ্ৰুৱক বুলি প্ৰথমতে দিয়া আছে ওপৰত সেইকাৰণে এইটো এটা এক ঘাতৰ সমীকৰণ এটা চলকযুক্ত ইয়াত তোমাৰ 3y + 8 = 3y - 2 ইয়াত চোৱা y ডাইৰেক্টলি কেনসেল যাব সো এইটোত এই যেটো সমীকৰণ আছে এইটো সমীকৰণটো ভুল আছে হয়তো তোমাৰ এই সমীকৰণটো কেনেকুৱা হ'ব লাগিছিলে প্ৰিন্টিং মিস্টেক এইটো হয়তো তোমাৰ x হ'ব লাগিছিলে x হলে কি হ'ব এইটো দুটা চলক হৈ যাব সো এইটো হ'ব নোৱাৰে আৰু যদি x টো তোমালোকে নিদিয়া তেতিয়ালে এইটো এটা ফুল সমীকৰণ দিয়া আছে বুজি পাইছা কাৰণ ইয়াত যদি 3y মই কেনসেল কৰি দিও তেতিয়ালে ইয়াত কি থাকিব 8 = 2 হৈ যাব -2 8 = -2 হ'ব পাৰে নেকি নোৱাৰে নিশ্চয় সো এইটো ফুল কৰি দিয়া আছে ঠিক তেনেকৈ 12 নম্বৰটো চাও শেষৰটো 5z = -z + 6 এটা z টো কি আছে ইয়াত চলক আৰু চলকৰ ঘাত কিমান f সো এইটো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ হ'ব সো এইখিনি তোমালোকক ধুনীয়াকৈ বুজাই দিলো তোমালোকে এইখিনি আগতে ট্ৰাই কৰি চাবা তাৰ পিছতে ভিডিঅটো চাবা যদি হেতু কৰিছা তেতিয়ালে তোমালোকে কনসেপ্টটো কিমান ক্লিয়াৰ হৈছে হেতু বুজি পাবা আৰু যদি হেতু কৰা নাই তেতিয়ালে তোমালোকে গম নাপাবা যে তোমালোকৰ কনসেপ্টটো কিমান ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া এইবিলাক সমীকৰণ আমি পালো সমীকৰণটো বুজি পালো এই সমীকৰণবিলাক আমি সমাধান কৰিব লাগিব সমাধান কৰিব আমি শিকিম নেক্সট তোমাৰ অনুশীলনীত যিবিলাক কোৱেশ্চন আছে সেইবিলাক কৰিলে তোমালোকে একেবাৰে ভালদৰে বুজি পাবা এতিয়া ইয়াত এটো কি দিছে হেডলাইনটো এটা চলকৰ এক ঘাতৰ সমীকৰণৰ সমাধান অৰ্থাৎ সমীকৰণ সমাধান কৰিম আমি নেক্সট ইয়াত মূল কাক বোলে ইয়াত দিছে এক ঘাতৰ সমীকৰণৰ চলকৰ কোনো নিৰ্দিষ্ট মানৰ বাবে সমীকৰণৰ বাওপক্ষ সোপক্ষ সমান হয় চলকৰ সেই নিৰ্দিষ্ট মানকে সমীকৰণটোৰ বীজ বা মূল বোলে অৰ্থাৎ তোমালোকক যদি মই উদাহৰণ লৈ বুজাই দিও মূল কি চোৱা মই এটা সমীকৰণ লৈছো সমীকৰণটো হৈছে তোমাৰ 2x = 12 বুজি পাইছা এতিয়া চোৱাচোন x ৰ লগত মই কি পূৰণ কৰিলে 12 পাম তোমালোকে নিশ্চয় গম পাইছা x ৰ লগত যদি মই 6 পূৰণ কৰি দিও আমি কি পাই যাম 12 পাই যাম অৰ্থাৎ x ৰ মান কিমান হ'ব এই ক্ষেত্ৰত 2x = 12 এই ক্ষেত্ৰত এইটো সমীকৰণৰ ক্ষেত্ৰত x ৰ মান হ'ব তোমাৰ 6 বুজি পাইছানে এতিয়া এই 6 ৰ বাবে কি হৈছে
এই সমীকৰণটোৰ সোপক্ষ আৰু বাপক্ষ সমান হৈছে অৰ্থাৎ এইখিনি আৰু এইখিনি সমান হ'ব 2x ইয়াত যদি 6 বহাই দিওঁ 6 দুগুণ 12 আৰু এইফালে সোপক্ষত কিমান আছে 12 আছে অলৰেডি সো সোপক্ষ আৰু বাপক্ষ সমান কিহৰ বাবে হৈছে 6ৰ বাবে হৈছে ইয়াত যদি 6ৰ ঠাইত মই যদি 3 বহাই দিওঁ নহব সেই কাৰণে এই 6টোক কি বুলি ক'ব এই সমীকৰণটোৰ অৰ্থাৎ এই চলকটোৰ এই চলক মানে কি হৈছে ইয়াত x ৰ কি হ'ব মূল বা বীজ বুলি ক'ব বুজি পাইছা চলকৰ এই নিৰ্দিষ্ট মানটো এই সমীকৰণটোৰ কি বুলি ক'ব মূল বুলি ক'ব তাৰ পিছত সমীকৰণটোৰ পৰা ইয়াত আৰু দিছে সমীকৰণটোৰ পৰা চলকৰ সেই মানটো উলিওৱা কাৰ্যকে সমীকৰণটোৰ সমাধান কৰা বুলি কোৱা হয় অৰ্থাৎ আমি এটা সমীকৰণ দিয়া থাকিলে আমি যেতিয়া চলকৰ মানটো উলিয়াম সেই মানটো উলিওৱা যেটো প্ৰসেস সেই প্ৰসেসটোকে আমি সমাধান কৰা বুলি কম তাৰ পিছত ইয়াত কেইটামান ৰুলৰ কথা দিয়া আছে সমীকৰণ এটা সমাধান কৰিলে কি কি ৰুলৰ প্ৰয়োজন হ'ব ৰুল মানে হৈছে নিয়ম কি নিয়মৰ প্ৰয়োজন হ'ব ইয়াত দিছে চোৱা দুই পক্ষত একেটা সংখ্যাতে যোগ কৰা একেটা সংখ্যা যোগ কৰা অৰ্থাৎ আমি সমীকৰণ এটা ধৰা সমান চিনৰ দুই পিনে x = 2 আছে এটো এটা সমীকৰণ ইয়াৰ যদি মই কি কৰো x ৰ লগত যদি মই 2 যোগ কৰো এইফালে তোমাৰ 2 ৰ লগত 2 যোগ কৰিব লাগিব যদি মই x ৰ লগত অকল 2 যোগ কৰো 2 ৰ লগত 2 যোগ নকৰো তেতিয়ালে এটো নহব একেটা সংখ্যা যোগ কৰা ঠিক কেনেকৈ যদি মই বিয়োগ কৰো 2 তেতিয়ালে ই পিনেও 2 বিয়োগ কৰিব লাগিব 2 পিনে কৰিব লাগিব তাৰ পিছত পূৰণ কৰিলে মই ইয়াৰ লগত 2 পূৰণ কৰিলে 2 ৰ লগতো 2 পূৰণ কৰিব লাগিব তাৰ পিছত আৰু এটা কথা দিছে 4 নম্বৰটো চোৱা 2 নম্বৰ আৰু 3 নম্বৰটো বুজি পালা 4 নম্বৰটো দিছে দুই পক্ষক একেটা অশূন্য সংখ্যাৰে হৰণ কৰা অৰ্থাৎ আমি শূন্যৰে হৰণ কৰিব নোৱাৰো শূন্যৰ বাহিৰে অশূন্য সংখ্যাৰে আমি হৰণ কৰিব লাগিব যদি সমীকৰণ এটা হৰণ কৰিব লাগে বুজি পাইছা অশূন্য মানে বুজি পাইছা শূন্যৰ বাহিৰে যিকোনো সংখ্যা হ'ব পাৰে তোমালোকে সুবিধা মতে সমীকৰণটো চাই পিনে সেই হিচাপত আমি হৰণ কৰিম যদি শূন্যৰে আমি এটা সমীকৰণক হৰণ কৰো ধৰা x ক হৰণ কৰিলো কি হ'ব 12 ক যদি মই শূন্যৰে হৰণ কৰো কি হ'ব আমি এটো ইনফিনিটি পাম ইয়াৰ কোনো মান নাপাও অৰ্থহীন হৈ যাব সেই কাৰণে শূন্যৰ বাহিৰে বেলেগেৰে হৰণ কৰিব লাগিব যদি হৰণ কৰো আৰু দুই পিনে হৰণ কৰিব লাগিব এক পক্ষত নহব দুই পক্ষত এতিয়া তাৰ পিছত কিছুমান কোৱেশ্চন আছে কোৱেশ্চন বিলাক তোমালোকে চাই লবা কাৰণ অনুশীলনী 2.1 তো বহুত কোৱেশ্চন আছে সেইবিলাক কৰি দিলে মই ধুনিয়াকৈ বুজাই গৈ থাকিম তাৰ পিছত ইয়াত আৰু শিকিবলগীয়া কি আছে কোৱেশ্চনৰ বাহিৰে কোৱেশ্চন কেইটাটো কৰিমে আমি সো কোৱেশ্চনৰ বাহিৰে আৰু ইয়াত অপক্ষ বাপক্ষ তোমালোকে এইবিলাক চাবা কাৰণ গোটেইবিলাক মই উদাহৰণবিলাক বুজাই থাকিলে বহুত সময় যাব এই কাৰণে এতিয়া ইয়াত আৰু কেইটামান দিয়া আছে এইটো ভালদৰে চাবা এই পইণ্ট কেইটা চাব লাগিব তোমালোকে যে কোনো এটা সমীকৰণৰ সমাধান কৰোতে সমীকৰণটোত থকা কোনো ৰাশি বা পদ সোপক্ষৰ পৰা বাপক্ষলৈ আৰু বাপক্ষৰ পৰা সোপক্ষলৈ নিউতে সিহঁতৰ চিনৰ পৰিৱৰ্তন ঘটে যোগৰ ঠাইত বিয়োগ আৰু বিয়োগৰ ঠাইত যোগ হয় একেদৰে সমীকৰণত থকা ৰাশি বা পদসমূহৰ চিনৰ সলনি কৰি বাপক্ষৰ পৰা সোপক্ষলৈ আৰু সোপক্ষৰ পৰা বাপক্ষলৈ পক্ষান্তৰ কৰি সমাধান কৰা হয় অৰ্থাৎ আমি যেতিয়া সমীকৰণ এটাত কি কৰিম চিন কেইটা সংখ্যাবিলাক সোপক্ষৰ পৰা বাপক্ষত নিম তেতিয়ালে চিনটো চেঞ্জ হৈ যাব যদি যোগ থাকে বিয়োগ হ'ব বিয়োগ থাকিলে যোগ হ'ব তেনেকুৱাকৈ বাপক্ষৰ পৰা সোপক্ষত আনিলেও সেম একে নিয়ম আৰু কি কৈছে ইয়াত শেষৰ লাইনটোত যে আমি সমাধান কেনেকৈ কৰিম যে পদসমূহৰ চিনৰ সলনি কৰি বা বাপক্ষৰ পৰা সোপক্ষলৈ সোপক্ষৰ পৰা বাপক্ষলৈ তেনেকৈ নি পিনে আমি সমাধান কৰিব লাগিব বুজি পাইছা সমাধানটো আমি তেনেকৈ কৰিব লাগিব এতিয়া প্লাস আৰু মাইনাস এটো মই এবাৰ বুজাই দিছো সাইডত কৰি পিনে চিনটো কিয় চেঞ্জ হৈ যায় সলনি হৈ যায় ধৰা তোমালোকক মই এটা সমীকৰণ দিলো সমীকৰণটো হৈছে x + 2 = 12 এটো এটা তোমাৰ সমীকৰণ বুজি পাইছা এতিয়া ইয়াত সমাধান কৰিলে এই দুইটো যে আছে এই দুইটো যদি মই এইফালে নিব লাগে অৰ্থাৎ এটো আছে তোমাৰ লেফট হ্যান্ড সাইড বুজি পাইছা আৰু এটো ৰাইট হ্যান্ড সাইড এতিয়া মই যদি লেফট সাইডৰ পৰা ৰাইট সাইডলৈ নিব লাগে দুইটো তেতিয়ালে সেইফালে কি হৈ যাব ইয়াত যদি যোগ চিন আছে ইয়াত যোগ চিন আছে দুইৰ লগত এটো কি হৈ যাব এইফালে আনিলে বিয়োগ চিন হৈ যাব
সেইটো ইয়াত কৈছে আমাক অলপ আগতে আমি সেইখিনি চালো সো এটো কিয় হ'ব মই বুজাই দি আছো চোৱা implies x plus 2 আৰু ইফালে আছে তোমাৰ 12 এতিয়া চোৱাচোন মই যদি বাওপক্ষৰ পৰা যদি দুইটো নোহোৱা কৰিব লাগে মই কি কৰিব লাগিব প্ৰথমতে ভাবা তোমালোকে বাওপক্ষৰ পৰা দুইটো নোহোৱা কৰিব লাগিলে মই কৰিব লাগিব যে কি কৰিম বাওপক্ষৰ লগত দুই এটা বিয়োগ কৰি দিম মই ঠিক তেনেকে আমি পালো যে কোনো এটা সমীকৰণত যদি আমি এফালে যোগ কৰো তেতিয়ালে আনফালেও যোগ কৰিব লাগিব অৰ্থাৎ দুই পক্ষত সমান সমান যোগ কৰিব লাগিব বা বিয়োগ কৰিলে আমি কি কৰিব লাগে দুই পক্ষত সমান সমান বিয়োগ কৰিব লাগিব এতিয়া মই যেহেতু ইয়াত -2 লিখি দিলো অৰ্থাৎ দুই এটা বিয়োগ কৰি দিছো বাওহাতৰ পৰা এতিয়া সোঁহাতৰ পৰা মই কি কৰিব লাগিব দুই এটা বিয়োগ কৰিব লাগিব বুজি পাইছা এইফালে মই -2 কৰিব লাগিব বিয়োগ কৰি দিলো এতিয়া নেক্সট লাইনটো কি হ'ব ইয়াৰে নেক্সট লাইনটো হ'ব তোমাৰ implies x এতিয়া 2 ৰ পৰা 2 গলে কি 2 ৰ পৰা 2 গলে নিশ্চয় 0 আৰু 0 তো লিখি জানো লাভ হ'ব লাভ নহয় সো আমি এইখিনি নিলিখিব পাৰো বুজি পাইছা এতিয়া নেক্সট ইজ ইকুৱেল টু এতিয়া 12 ৰ পৰা 2 গলে কিমান হ'ব 12 ৰ পৰা 2 গলে হ'ব 10 এতিয়া তোমালোকে বুজি পালানে আমি যে বাওপক্ষৰ পৰা সপক্ষলৈ আনিলে বা সপক্ষৰ পৰা বাওপক্ষলৈ নিলে প্লাস থাকিলে মাইনাস দিও আৰু মাইনাস থাকিলে প্লাস দিও এই কাৰণে আমি দিও এতিয়া চোৱা এইখিনি কৰি আমি নাথাকো আমি এই লাইনটো আমি কৰি নাথাকো পৰীক্ষাত আমি ইমান দিগলিয়াকে কৰি পিনে দেখুৱাব নালাগে এইখিনি স্টেপ আমি নকৰো আমি ডাইৰেক্টলি কি কৰো আমি ডাইৰেক্টলি চোৱা মই এইটো লাইন মুছি দিছো আমি ডাইৰেক্টলি এই মাজৰ লাইনটো নকৰাকৈ অৰ্থাৎ আমি এইখিনি নকৰাকৈ আমি এটা লাইনে কৰো এটো লাইন হৈছে প্ৰথম লাইনটোৰ পৰা আমি কি কৰিম x এটো লিখিম তাৰ পিছত চোৱা এইফালে আছে +2 টো আমি কি কৰিম ভাবি লম যে আমি সোঁফালে লৈ যাম সোঁফালে লৈ যোৱাৰ লগে লগে আমি ডাইৰেক্টলি সমান চিনটো দিম সোঁফালে আছিল 12 তাৰ পিছত +2 টো যেহেতু আমি সোঁফালে আনিছো বাওফালৰ পৰা ইয়াত -2 হৈ যাব অৰ্থাৎ আমি কি পাম x ৰ মান x = 10 পাই যাম ঠিক তেনেকৈ ইয়াত যদি মাইনাস থাকিলেতেন মই এইফালে আনিলে প্লাস হৈ গলতেন আৰু মাইনাস থাকিলে প্লাস কেনেকৈ হ'ব হেতু তোমালোকে বুজি পালা ইয়াত যদি ধৰা তোমাৰ x - 2 = 10 আছে এটা এটো হেইফালে নিলে প্লাস কি হ'ব কাৰণ আমি কি কৰিম -2 আছে সো ইয়াত +2 যোগ কৰি দিম এখিনি 0 হৈ যাব তাৰ পিছত এইফালে কি কৰিম আমি +2 কৰিম এখিনি 0 হৈ গল আৰু এইফালে 12 হৈ গল কিন্তু আমি এইখিনি লাইন আমি নকৰি সদ্যহতে আমি ডাইৰেক্টলি কি বুলি মনত ৰাখো আমি যে implies x = -2 আছে সো সেই কাৰণে আমি কি কৰিম সোঁফালে লৈ যাম আৰু কি হৈ যাব এটো +2 হৈ যাব একেবাৰে সিম্পল বুজি পাইছা সো এইখিনি পৰা আমি ডাইৰেক্ট এনেকুৱাকৈ কৰো আৰু এই মাজৰ লাইনটো তোমালোকক মই ধুনিয়াকৈ বুজাই দিলো তোমালোকে বুজি পাইছা নিশ্চয় যদি বুজি পোৱা নাই কমেন্ট কৰি জনাবা কাৰণ এইখিনি যদি তোমালোকে বুজি নোপোৱা তেতিয়ালে নেক্সট কোৱেশ্চন বিলাক কৰোতে তোমালোকে কঠিন পাবা ইয়াত আৰু উদাহৰণ বিলাক আছে মই এইবিলাক আৰু বুজাই দি নাথাকো তোমালোকে নিজে চাই লবা বুজি নাপালে কমেন্ট কৰি জনাবা বাৰু যদি মই সময় হয় তেতিয়ালে ভিডিও এটা বনাই দিবলৈ ট্ৰাই কৰিম এইবিলাক উদাহৰণ আছে তোমালোকে চাবা তাৰ পিছত ইয়াত আৰু এটা জানিবলগীয়া কথা আছে বজ্ৰগুণন প্ৰক্ৰিয়াৰ ব্যৱহাৰ এপ্লিকেশন অফ ক্ৰছ মাল্টিপ্লিকেশন প্ৰসেস বজ্ৰগুণন পদ্ধতি তোমালোকে ক্লাস 10 তো পাবা এটো ভালদৰে মন কৰিবা বজ্ৰগুণন গুণ মানে হৈছে পূৰণ কৰা পূৰণ মানে হৈছে তোমাৰ পূৰণ চিনটো মনত আছে নিশ্চয় তোমালোকৰ পূৰণ চিনটো হৈছে এইটো এই পূৰণ চিনটো বজ্ৰগুণনো হে এই পূৰণ চিনটোৰ দৰে মই তোমালোকক উদাহৰণ দি ভালদৰে বুজাই দিম বজ্ৰগুণন পদ্ধতি কি এতিয়া ইয়াত সমানুপাতৰ কথা দিয়া আছে সমানুপাত তোমালোকে ক্লাস 7 ত পাই আহিছা সমানুপাতটো কেনেকুৱা আছিল a/b = c/d হলে কি হয় a আৰু d টো পূৰণ হৈ যায় = কি হয় b আৰু c টো হৈ যায় ঠিক তেনেকৈ বজ্ৰগুণনটো তেনেকুৱাই মই এতিয়া বজ্ৰগুণনটো এবাৰ বুজাই দিছো সমানুপাতটো তোমালোকে ইতিমধ্যে পালাই সমানুপাত অৰ্থাৎ সমান অনুপাতত থকা অৰ্থাৎ 2/3 যে আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো 2/3 টো 2 ৰ লগত যদি 2 পূৰণ কৰে কি হ'ব 4 3 ৰ লগত যদি 2 পূৰণ কৰো 6 ইয়াৰ সমান অনুপাত হ'ব এইটো এটা বুজি পাইছা 3 × 6 2 × 4 সমান অনুপাত ঠিক তেনেকৈ আমি অনুপাত বিলাক কেনেকৈ উলিয়াব পাৰো এইবিলাক তোমালোকে ক্লাস 7 ত অলৰেডি ডিসকাস কৰিছা অনুপাতৰ বিষয়ে এইবিলাক আৰু নকৰো আৰু অনুপাতৰ বিষয়ে তোমালোকে জানি থৈ দিবা
কাৰণ ক্লাছ 10ত যিটো ৰিভাইজন আছে 9তো তোমালোকে এইবিলাক অনুপাতবিলাক পাবা এতিয়া বজ্ৰগুণন পদ্ধতি আমাক সেইটো দিয়া হৈছিলে অনুপাতৰ লগত বজ্ৰগুণন পদ্ধতিতে আমাক দেখুৱাই দিছে এতিয়া অনুপাতটো কি হয় এতিয়া মই কি কৰিলো 2 ৰ লগত 2 পূৰণ কৰি 4 পালো 3 ৰ লগত 2 পূৰণ কৰি 6 পালো এতিয়া ধৰা ইয়াৰ পিছৰ ষ্টেপটো কৰো মই ইমপ্লাইজ দিলো দি পিনে কি কৰিলো চোৱা এইখিনি যে সমান চিনটো মই দিলো সমান অনুপাতত থকা বাবে কি কৰিলো সমান চিনটো দিলো কিন্তু এটো সমান হবনে হসাকৈ এটো কৰিবলৈ আমি কি কৰিব পাৰো 2 আৰু 6 পূৰণ কৰিব পাৰো 2 আৰু 6 পূৰণ কৰো ধৰা 2 পূৰণ 6 is equal to 4 পূৰণ 3 এতিয়া 2 6 গুণ কিমান হ'ব 12 4 3 গুণ 12 দেখিছানে 12 সমান 12 পাই গলো অৰ্থাৎ এইখিনি সমান অনুপাতৰ পৰা আমি এনেকুৱাকৈ উলিয়াব পাৰো মই তোমালোকক কিন্তু অনুপাত বুজাই থকা নাই তোমালোকে মন কৰিবা মই জাস্ট তোমালোকক বজ্ৰগুণন শিকাবলৈ এইখিনি কৈ আছো কিতাপত এইটো দিয়া আছিল a/b = c/d এতিয়া এইটো আমি কি পালো এতিয়া এইটো তোমাৰ d ৰ লগত পূৰণ হৈ গল b টো c ৰ লগত পূৰণ হৈ গল গম পাইছা সো ইট ইমপ্লাইজ হ'ব a * d = কি হৈছে b * c হৈছে বুজি পাইছানে এইটো ঠিক তেনেকৈ বজ্ৰগুণনটো একে বজ্ৰগুণনটো যদি আমি ধৰা তোমাৰ এটা ৰাশি পালো a তাৰ তলত আৰু এটা ৰাশি আছে a/b আছে বুজি পাইছা সমান c/d আছে তেনেকুৱাকৈ থাকিব পাৰে নিশ্চয় কাৰণ আমি পাব পাৰো নহয় x + 2 থাকিব পাৰে তাৰ তলত যদি তোমালোকে 3 পোৱা তেনেকুৱাকৈ পাব পাৰা কোনো কথা নাই আৰু এইবিলাক পাবাই পিছত ইয়াৰ অনুশীলনী 2.1 তে বহুত কেইটা অংক আছে তোমালোকে যদি এইখিনি ভালদৰে নবুজা তেতিয়ালে সেইখিনি কৰিবই নোৱাৰিবা সো যদি a/b = c/d হয় তেতিয়ালে বজ্ৰগুণন পদ্ধতি মতে কি হ'ব আমি a ক d ৰ লগত পূৰণ কৰি দিব পাৰিম a আৰু d পূৰণ কৰিব পাৰিম আৰু b আৰু c পূৰণ কৰি দিব পাৰিম পূৰণ কৰিলে কি হ'ব এই দুটা সমান হ'ব এইটোৱে বজ্ৰগুণন পদ্ধতি ইমপ্লাইজ কি হ'ব a পূৰণ d সমান b পূৰণ c হ'ব এতিয়া তোমালোকে মোক আৰু কোৱেশ্চন নকৰিবা যে মই b c টো আগতে পূৰণ কৰিব পাৰিম নে নাই অৰ্থাৎ b পূৰণ c = a পূৰণ d কৰিব পাৰিম নে নাই এটো কোৱেশ্চন নকৰিবা কাৰণ তোমালোকে জানা সমান হলে সমান হ'বই আৰু দুই পিনে সমান হ'ব যদি এখন তুলাচনী লও আমি এখন তুলাচনীখন যদি সমান হৈ আছে এটো ঘূৰাই দিলেও কি হ'ব সমানে থাকিব বুজি পাইছা তোমালোকে যেনেকৈ পূৰণ কৰা কিন্তু ওপৰে ওপৰে কৰিব নোৱাৰা এটা ওপৰৰ এটা তলত কোনাকুনিকে কৰিব লাগিব সো বজ্ৰগুণন বুলি ক'লে তোমালোকে গুণন মানে হৈছে পূৰণ গুণ কৰা অৰ্থাৎ পূৰণ কৰা বজ্ৰগুণন বুজি পাইছা এই কাৰণে কি হ'ব তোমালোকে এটো মনত ৰাখিবা ক্ৰস মাল্টিপ্লিকেশন প্ৰসেস বজ্ৰগুণন পদ্ধতি বুজি পাইছা আশা কৰো এইখিনি বুজি পালা নেক্সট ভিডিওত আমি কি কৰিম এক্সাৰসাইজ 2.1 আলোচনা কৰিম এইখিনি মই তোমালোকক ডিটেইলছত বুজাবলৈ এই কাৰণে ট্ৰাই কৰিছো যাতে তোমালোকে একেবাৰে ভালদৰে বুজি পোৱা যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ